Hello everyone, Happy Diwali! Welcome back to my YouTube channel Poppies Cafe এণ্ডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মই মোৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকলৈ আজি আগবঢ়াইছোঁ সদায় আৰু কিমাননো ক্ৰাফ্টৰ বস্তু হওক বা ক্ৰিয়েটিভিটি সেইখিনি কথাখিনি এয়া এতিয়া মই দেখুৱাবলৈ লৈছোঁ। এইখিনিও মোৰ ক্ৰিয়েটিভিটিৰ ভিতৰতে পৰে বাৰু। অৱশ্যে এইখিনি সকলোখিনি মই নিজে কৰিছোঁ। এইফালে কলগছো দুজোপা মোৰ মানজনী চাইজৰ আৰু মই যিমানটো বলে পাৰিছোঁ সিমানটোতে সেয়া কলপুলিও আনি পেলাই এনেকৈ ধৰণে জপনাৰ খুটাতে বান্ধি পেলাই ফিটিং কৰি লৈছোঁ। তাৰপিছত এইফালে চাকি নতুন পুৰণা মিলাই পেলাই সকলো মানে অলপ সৰহীয়াকৈ গোটাই লৈছোঁ, ধুই কৰি চাফা কৰি। তাৰপিছত এইফালে চাকি শলিতা ৰেডিমেড আনি এইফালে চাকি যথেষ্ট চাকি হ'লে শলিতাও যথেষ্ট হেৰি কৰিব লাগিব, সেইটো কাৰণে মানে ৰেডিমেড আনি পেলাই এইফালে যোগাৰ কৰি লৈছোঁ। আৰু ডাঙৰ চাকি এগছ গোটাইছোঁ, একদম পূৰা তেল মানে বহুত দেৰিলৈকে জ্বলি থকাকৈ। তাৰপিছত এইফালে মেইন মানে ভগৱানৰ ওচৰত জ্বলোৱা চাকি গছ, এই পিতলৰ চাকি গছৰ শলিতাডাল আকৌ এনেকৈ সোমোৱাই শলিতাডালৰ সেয়া আপোনালোকক সেই শলিতাডাল লগাই পেলাই দেখুৱাইছোঁ। তাৰপিছত এইখিনি সৰহীয়া চাকিখিনি একেলগতে গোটেইখিনি শলিতা আৰু এনেকৈ কাঠি জ্বলাই লৈ মানে যোগাৰ কৰি পেলাই অকণমানি ট্ৰেখনতে উঠাই সেয়া নি পেলাই এইফালে মই ভগৱানৰ জেগাত চাকি গছ জ্বলাবলৈ আৰম্ভ কৰি দিলোঁ। লাহেকৈ মানে যোগাৰ কৰোঁতে সন্ধিয়া হৈ গ'লগৈ। তাৰপিছত এইফালে আমাৰ বাচ্ছা পাৰ্টি পূৰা চাকি জ্বলোৱাত বম ফটকা ফুলজাৰি পপ স্কাই শ্বট এইখিনিত মানে মাৰিবলৈ আৰু ফূৰ্তি কৰিবলৈ পূৰা লাগি গ'ল। এয়া চকৰি ঘূৰাইছে, আপোনালোকে চাই থাককচোন। সিহঁতি ফূৰ্তি কৰিলে আমাৰো ভাল লাগে, আনন্দ লাগে। আৰু প্ৰকৃততে আজি ফূৰ্তি কৰা দিনটো হ'ল মানে আজি অযোধ্যা ৰামচন্দ্ৰ মানে যেতিয়া বনবাস 12 বছৰ বনবাস কাটি ঘূৰি আহে, সেই দিনটোত মানে ফূৰ্তি কৰিবলৈ বুলি প্ৰকৃততে এইখিনি আয়োজন কৰিছিলে বুলি আমি পাওঁ। সেয়াকে মানে আজিও এইখিনি চলি আহিছে আৰু সেই দিনটোতে সেইকাৰণে চাকি জ্বলাই পেলাই মানে পোহৰাই তুলি ৰাখে বুলি কয়। আৰু আচল কথা ক'বলৈ গ'লে আজি অমাৱস্যা হয়, সেইটো কাৰণে মানে নেতিবাচক যিখিনি সেইখিনিয়ে মানে আমাৰ জীৱনত প্ৰভাৱ পেলাব নোৱাৰাকৈ মানে পোহৰ কৰি ৰাখে সেই ৰাতিটো। সেইটো কাৰণেই মানে মিঠাতেলৰ চাকিটো যিমানেই সৰহকৈ জ্বলাব পাৰে সেইকাৰণে সিমানেই ভাল। আৰু ময়ো সেইকাৰণে অলপ মিঠাতেলৰ চাকিয়ে গোটেইখিনি যোগাৰ কৰি লৈছোঁ, মানে কেণ্ডেল ইউজ কৰা নাই। আৰু এইখিনি অলপ তাতে ফটো দুকপিমান মাৰি ল'লোঁ, এইফালে ময়ো মাৰি লৈছোঁ। তাৰপিছত এইফালে অকণমান টিপটাপ লাইটো এডাল লগাই দিছোঁ। আৰু এইখিনিৰ পৰা চাওকচোন কিমান ধুনীয়া লাগিছে, গোটেই আগফালখন চাকি হৈ আছে। আৰু ল'ৰা ছোৱালীবিলাকে মানে ফূৰ্তি কৰি থকা দেখিলে আমাৰো মনটো ভাল লাগে। সেয়েহে সিহঁতক মানে ফূৰ্তি কৰিবলৈ একেলগে গোটেইখিনি আহিছে, মনটোও ভাল লাগিছে। আৰু চাই থাককচোন ভিডিঅ'টো, সিহঁতি মানে কেনেধৰণে ফূৰ্তি কৰিছে আপোনালোককো দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাককচোন। আপোনালোকে কিনো কৰিছে সেয়াকে আপোনালোকৰ আগত দেখুৱাইছোঁ। আৰু মোৰ এনেইতো বাকী ভিডিঅ'বিলাকত ধৰি লওকচোন সেইখিনি ভিডিঅ'টো পায়ে থাকে, আজি এয়াও দেখুৱাই দিছোঁ আপোনালোকৰ আগত। তাকে সম্পূৰ্ণকৈ চাব। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰিব, লাইকটো কৰিবলৈ এলাহ নকৰিব। আৰু কমেণ্ট এটা ধুনীয়া চাই কমেণ্ট এটা দিব। আৰু আজিতো আৰু দিৱালী ধৰি লওক ভিডিঅ'টো পাই মানে পাৰ হৈয়ে যাবগৈ এডিটিং কৰোঁতে মেলোঁতে ভিডিঅ' দিওঁতে। তথাপিতো চাব, আপোনালোকৰ কাৰণেই এইখিনি বনাইছোঁ, মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আৰু মোৰ নেক্সট ভিডিঅ' পাই থাকিব আপোনালোকে, সেইকাৰণে ছাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আপোনালোকে মানে মোৰ সকলো ধৰণৰে ভিডিঅ'খিনি পাব বুলি ভাবিলোঁ। আৰু এইফালে আমাৰ মমায়েকেও
পিছদিনাখন মানে পূৰা একদম বম ফটকা আৰু এইফালে ৰকেট ফুটাইছে ভাগিনীয়েকৰ লগত, আৰু এইফালে পোৱালিবোৰো লাগি আছে। চাই থাককচোন ভিডিঅ'টো। আপোনালোকক মাজতে বস্তু এটা মই দেখুৱাই লওঁ। বস্তু মানে কি, চাকি এগছ দেখুৱাই লওঁ। এই চাকি গছ চাবচোন, এই গছ ডাঙৰ যি গছ চাকি দেখুৱাইছিলোঁ, এই গছ পিছদিনাখন দুপৰীয়া 1:05 যোৱালৈকে চাকি গছ জ্বলিয়ে থাকিলে। ইমান ডাঙৰ আৰু সৰহীয়া তেল ধৰাৰ কাৰণে চাকি গছ মানে একেবাৰে 1 বজালৈকে পিছদিনা দুপৰীয়া জ্বলি থাকিলে। আৰু এইফালে স্কাই শ্বট যাওঁতে দেখিবলৈ ইমান সুন্দৰ লাগিছিলে, একদম চিনেমাত মানে চাই থকা নিচিনা লাগিছিলে। এয়া চাওকচোন, আপোনালোকেও নিজেই দেখিলে এইটো গম পাব কিমান ধুনীয়া লাগিছে। সঁচাকৈ বৰ ভাল লাগিছে এইটো। মোৰ ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। পুনৰবাৰ আপোনালোকক দিৱালীৰ শুভকামনা জনাই মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। হেপ্পী দিৱালী। থেংক ইউ, বাই বাই।